মইতো শুই আছিলোঁ, মোৰ মোবাইলটো অফ আছিল। মেনেজাৰে মোৰ ঘৰত ফোন কৰিছিল। ফোন কৰাৰ পিছত মই তাৰ ঘৰৰ পৰা দৌৰা দৌৰিকৈ ইয়ালৈকে আহিলোঁ। আহি যে চাওঁ তালাখিনি ভঙা আছে, চাটাৰখন ভাঙা আছে। পুলিচ নহালৈকে মই ভিতৰত যোৱা নাই। পুলিচক খবৰ দিলোঁ। তাৰপিছত মহান্তৰ ছেক্ৰেটাৰীও আহিল, অফিচাৰ আহিল, তাৰপিছত এডিশ্যনেল এছ পি ছাৰ আহিল। সিহঁতৰ নিজৰ কাৰ্যখিনি কৰি আছে। এতিয়া কেনেকৈ হ'ল বুলি ক'লে মই আৰু নাজানো আৰু কেতিয়া কি হ'ল আৰু। CC কেমেৰা ফুটেজটোও ডিলিট কৰি থৈ গৈছে। কি দেখা পালে ভিতৰত কি নোহোৱা হৈছে? ভিতৰত মোৰ কালাৰ মেক্সিমাম কালাৰখিনি নিছে, দামী দামী কালাৰ নিছে। তাৰপিছত আপোনাৰ পানীৰ মটৰখিনি নিছে আৰু দমকল এনেকৈ নিছে আৰু কেছ পইচা আছিলে মোটামুটি 1,30,000 আছিল, সেইখিনিও নাই। আৰু এনেকৈ টোটেল মই এতিয়া লামচাম যিটো আৰু গম পাইছোঁ 7ৰ ওপৰত নিছে আৰু নিয়াৰ এবাউট 10 মান হ'ব, 10 লাখ মান হ'ব। আৰু বাকীৰ বহি কিবা লৈ গৈছে নেকি? বাকীৰ বহি দুই এটা অৱশ্যে পোৱা নাই। এতিয়া পুলিচে কাৰ্যবাহী কৰি আছেতো, মই ভালকৈ চেক কৰিব পৰা নাই। কিন্তু ওপৰত থকা দুই এটা বহিও নাই। এতিয়া দেখা পাম আৰু অলপ পিছত যেতিয়া পুলিচে আমাক হেণ্ডঅভাৰ দিব দোকানটো, তেতিয়া মই চেক কৰিব পাৰিম আৰু ভালকৈ কি নাই। CCTVত ৰেকৰ্ড পাইছে? CCTV DVRত ৰেকৰ্ড অলপ পোৱা বুলি ছাৰহঁতে সন্দেহ কৰিছে। সেইটো ইহঁতে চিজ কৰি লৈছে, CID লৈকে পঠাব বোলে। আৰু কৈছে আৰু যে চিন্তা কৰিব নালাগে, আমি চাই আছোঁ, এনেকুৱা কৈছে। ফিংগাৰ প্ৰিণ্টটো অলপ কিবা পালে নেকি, কিবা হোৱাই নাই। এতিয়া ঘটনা হ'ল থানাৰ ওচৰতে, ইয়াতো পেট্ৰলিং চলিয়ে থাকে। তাৰপিছত যদি ইমান ওচৰতে যদি নিৰাপত্তা নাই, আমি বিজনেছ কৰি আৰু কেনেকৈ খাম, এনেকুৱা হৈছে আৰু। সিহঁতক প্ৰশাসনকো দুখ নিদিওঁ বাৰু, কপাল মোৰে বেয়া আছিল আৰু হ'ল আৰু।